কৰোনাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বানৰ ত্ৰাস 24 ঘণ্টাত বাঢ়নী পানীয়ে ভাঙিলে দুটাকৈ মথাউৰি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে গোৱালপাৰা জিলাৰ বিস্তৰ অঞ্চল গহপুৰত পুনৰ সিগিল সত্ৰং নৈৰ মথাউৰি কামপুৰত সিগিল মাধৱপাৰা মথাউৰি গোৱালপাৰাৰ কৃষ্ণাইত বানৰ তাণ্ডৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ জটিল পৰিস্থিতি এফালে গৰাখহনীয়া আনফালে ভগ্ন মথাউৰি জিয়াটো ভুগাইছে নৈপৰীয়া ৰাইজক এই দৃশ্য গহপুৰৰ দ্বিতীয়বাৰৰ বাবে সিগিল সত্ৰং নৈৰ মথাউৰি ভগ্ন অংশৰে হুৰাহুৰে পানী সোমাই জলমগ্ন কৰিছে মধ্য সত্ৰঙৰ বহু পৰিয়ালৰ ঘৰবাৰীৰ লগতে কৃষিভূমি জলসম্পদ বিভাগৰ অধীনত ঠিকাদাৰে মেৰামতি কৰিছিল মথাউৰিটো কিন্তু বালি বাহেৰে পাল মাৰি মেৰামতি কৰাৰ বাবে মথাউৰিটো পুনৰ সিগিল বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে মানে প্ৰতি বছৰে এটো এনেকুৱা হৈ থাকে মানে আমাৰ 1 নম্বৰ ৱাৰ্ড এটো বাকৰি জলনী গাঁও পঞ্চায়ত পৰে আৰু খৰালি তেওঁলোকক আমি জনালো তেওঁলোকক এটি এনডি কাম আমাৰ পঞ্চায়তৰ কাম নহয় গতিকে এনডিয়ে কৰিব আৰু এনডি গিলে গলে ক'ব আমি নাজানো পঞ্চায়তে জানে গতিকে এনেকৈ প্ৰতি বছৰে আমাৰ মানে ক্ষতিগ্ৰস্ত হৈ থাকে এটা মেঠাই কাষতে মোৰ নিশ্চয় এইটো ঘৰ আছে এই ঘৰ গুটেই পুৰা আপোনাৰ ডুব গ'ল কামপুৰত পুনৰ বানৰ সংহাৰী ৰূপ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেটেৰে পানী এৰি দিয়াত পুনৰ উফন্দি উঠিছে বৰপানী নৈ কেইদিনমান পূৰ্বে বাঢ়নী পানীয়ে ভাঙি নিয়া মথাউৰিৰে পানী সোমাই পুনৰ ছিঙি নিলে মাধৱপাৰা মথাউৰিৰ প্ৰায় 20 ফুট অংশ বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে প্ৰমিলা জাৰণী জুৰিপাৰা দি অঞ্চল ইয়াত আজিৰ পৰা 15 দিন আগতে মথাউৰিটো ভাঙিছিল ইয়াৰ পিছতো পানী কমাৰ পিছত অলপ দিন পানী কমিছিলে কমাৰ পিছতো কিন্তু বিভাগীয় মানুহ আহি কোনো ব্যৱস্থা নল'লে যাৰ কাৰণে কালি চুইচ গেটে পানী অহাৰ পিছত বৰপানী নদীয়ে পুনৰ আৰু বৃহৎ অংশ খহি গৈ সেই ভাঙাটাৰ আৰু এটা অংশ খহি গৈ পেলাই গোটেই প্ৰমিলা মাধৱপাৰা আলিবস্তি এই গোটেই অঞ্চল এতিয়া পানীৰ তলত বছৰৰ দ্বিতীয়টো বানে প্লাবিত কৰিলে কৃষ্ণাইৰ বহুকেইখন গাঁও প্ৰথমটো বানতে মেঘালয়ৰ ঢলে উটুৱাই নিয়া ওপৰতলা দহাপাৰাৰ 3টা ভঙা মথাউৰিৰে পানী বাগৰি দুনৈৰ বহু কৃষিভূমি বুৰাই পেলালে বানৰ কবলত মাছগাঁও ভুজমালা টেঙাবাৰী গজিয়াজানি টাকাদিয়াবৰী ঢল পানীয়ে বুৰালে কৃষ্ণাই মৰনৈ সংযোগী গড়কাপ্তানি পথ পানীৰ তলত ভেলাখামাৰ পাখৰিগুৰি পথু আমাৰ মাথাউৰিটো কিবাকে এবাৰ চাই তদন্ত লৈ অফিচাৰ পঠাই বনাই দিয়ে নহ'লে প্ৰত্যেক বছৰে আমাৰ ইয়াতে মানে মাননী মাথাউৰি সেইটো মইনামতি মাথাউৰি বুলি কয় চিনাক্ত সবে চিনি পায় এই পানীটো ইমান প্ৰভাৱ পৰে হাবৰাঘাটৰ পৰা যায় একদম মানে চকাপাৰাৰ পৰা ষ্টাৰ্ট টেঙাবাৰী ভজমালা টাকাদিয়াবৰী আপ টু শ্ৰীসূৰ্য পাহাৰলৈকে হাৰিমুৰা একদম ছিন্ন বিচ্ছিন্ন হৈ যায় গৰীব মানুহৰ ইমান কষ্ট হয় এতিয়াও বাঢ়ি আছে দুধনৈ নৈ আৰু কৃষ্ণাই নৈৰ জলস্তৰ নিশাৰ ভিতৰতে বহু গাঁও প্লাবিত হোৱাৰ আশংকাত আতংকিত ৰাইজ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ উচ্চ শিক্ষাত সকলো শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া নামভৰ্তিৰ নামত এটকাও ল'ব নোৱাৰিব কলেজ কৰ্তৃপক্ষই ইঞ্জিনিয়াৰিং মেডিকেলতো বিনামূলীয়া নামভৰ্তি চলিত বৰ্ষৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ মাচুল ল'লে ব্যৱস্থা ল'ব অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনাইছো উচ্চ শিক্ষাত সকলো শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া নামভৰ্তিৰ নামত এটকাও ল'ব নোৱাৰিব কলেজ কৰ্তৃপক্ষই ইঞ্জিনিয়াৰিং মেডিকেলতো বিনামূলীয়া হ'ব নামভৰ্তি চলিত বৰ্ষৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ মাচুল ল'লে ব্যৱস্থা ল'ব অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বছৰ কোভিড-19 পৰিবেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছো যে এইবাৰ এপিএল হওক বিপিএল হওক আমি কলেজবিলাকত ষ্টুডেণ্টক
100% আমি ফ্ৰী এডমিশ্যন দিম তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে যোৱা বছৰ প্ৰায় 50% আছিলে এই বছৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকিত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব কোনেও তাত পইচা নল'ব আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইকাৰণে মই সকলোকে কৈছোঁ ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন উইদাউট এনি কুৱেশ্যন কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব কোনো মেগাজিনৰ চান্দা নহ'ব একো নহ'ব জাষ্ট হি উইল গ' এণ্ড হি উইল এনৰোল দ্য দিছ থিং কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয় যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্সমেণ্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ তাত কোনো আমাৰ অসুবিধা নাই বাট এডমিশ্যন উইল বি জাষ্ট ফ্ৰী তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই কোনো মেডাম মেফিৰ ফিজ নাই কোনো মেগাজিনৰ ফিজ নাই একো নাই কোনো এক্সকাৰশ্যন ফিজ নাই একো নাই 100% ফ্ৰী এডমিশ্যন for each and every students হ'ব লাগিব মই অকণমান ৰিপিট কৰি থৈছোঁ যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালোঁ আমি ভালকৈ নাপালোঁ তেনেকুৱা কথা নহয় ইট ইজ জাষ্ট ফ্ৰী কোনেও পকেটৰ পৰা এটকাও নুলিয়াব এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব from higher secondary level to the postgraduate level engineering medical সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এবাৰ কোনেও পইচা নলয় ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশ্যন লয় এডমিশ্যন উইল বি ফ্ৰী কোনো নাই যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে একোৱে পইচা ল'ব নোৱাৰে তাৰমানে হিডেন কষ্ট একো হ'ব নোৱাৰে মেডিকেল ইঞ্জিনিয়াৰিং পলিটেকনিক Agriculture University, Guwahati University, Dibrugarh University, everywhere college, higher secondary, সকলোতে 100% admission এবাৰ free হ'ব. Even cost of prospectus is not there. Prospectus website দি দিব মানুহে prospectus website পঢ়ি ল'ব কোনো এখন প্ৰিন্ট কৰি টকা পইচা খৰচ কৰা কোনো প্ৰয়োজনীয়তা নাই কৰোনা আৰু বানৰ সমান্তৰালকৈ গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা বন্যহস্তীৰ প্ৰকোপত ত্ৰাহি মধুসূদন দেখিছে জিলাখনৰ বহু ঠাইৰ লোকে গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ বিগত কেইবাদিনো ধৰি জিলাখনৰ দুষ্ণৈ ৰংজুলি ধুনুভাঙা আদি ঠাইত বনৰীয়া হাতীজাকে সন্ত্ৰাস চলাই থকাৰ মাজতেই নিশা ধূপধৰাৰ কৈমাৰী গাঁৱতো এটা অকলশৰীয়া বনৰীয়া হাতীয়ে ঘৰ ভাঙি উপদ্ৰৱ চলায় জানিব পৰা মতে নিশা প্ৰায় 1 বজাত খাদ্যৰ সন্ধানত বন্যহস্তীটোৱে কৈমাৰী গাঁৱত প্ৰৱেশ কৰি 3টা পৰিয়ালৰ 4টাকৈ ঘৰ ভাঙি তাণ্ডৱ চলায় গাঁওখনৰ বিশ্বতী বড়ো গোপীমোহন বড়ো আৰু কেশৱ বড়ো নামৰ লোককেইজনৰ ঘৰৰ চৌহদত এটা হাতী প্ৰৱেশ কৰি 4টাকৈ ঘৰ ভাঙি ক্ষতিসাধন কৰাৰ উপৰিও বহু আচবাব লণ্ডভণ্ড কৰে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা হাতীটোৱে এঘৰত মজুত কৰি ৰখা কেইবাও বস্তা ধান খাই তহিলং কৰে নিশা হাতীৰ এই আক্ৰমণৰ ফলত ঘৰৰ ভিতৰত থকা মহিলা শিশুসহ পৰিয়ালৰ কেইবাজনো লোকে কোনোমতেহে ঘৰটোৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় তেতিয়া মানে ফাটাই নাছিল এটাই ৰাতি 1টামান বাজিছে নেকি মানে মোবাইল চাবাই সময় নহ'ল তাৰপিছতে আৰু একবাৰ আৰু ধাংকে হেৰি কৰি দিল শব্দ কৰিল তেতিয়া আৰু ঘাৰ ঘাৰকে পুৰি গ'ল এইয়া ইটাবিলাক পুৰি যোৱাতে মই ভাবিলোঁ এইটো আৰু সুৰকি আহিব তাৰপিছত খিৰিকীখন ভাঙা নাছিল তেতিয়া তাৰপিছত আৰু একবাৰ সেনেকৈ ভাঙা হেৰি কৰি দিল
একে ধাংকে উঠিল ঘৰকে গোটাই ভাঙি গেল। ইফালে ওদালগুৰি জিলাতো হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে হাতীয়ে ভুটিয়াচাং, কালিখোলা, বামুণজুলি, গৰিয়াঝাৰ, বৰংগাজুলি, ডিমাকুচি, পানেৰী, সোণাজুলি অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। ইতিমধ্যে এই বছৰত হাতীয়ে 3জন মানুহৰ প্ৰাণ লোৱাৰ বিপৰীতে 50টাতকৈ অধিক ঘৰ ধ্বংস কৰিছে। বহু লোকৰ খেতিৰ বাবে সিঁচা কঠীয়া, কঁঠাল, আনাৰসৰ বাগান আদি খাই তহিলং কৰিছে। তথাপিও বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। দুধনৈৰ পৰা অৰূপ নাথ আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম। এটা উৰুখা পজা হোম কোৱাৰেণ্টাইন হিচাপে থাকিবলৈ ঘৰখনত নাই এটা পৰ্যাপ্ত কোঠা, যাৰ বাবে বাৰীৰ বাহনিত চাংঘৰ নিৰ্মাণ কৰি দিনে নিশাই আশ্ৰয় ল'বলগীয়া হৈছে নামৰূপৰ এজন যুৱকে। এটা উৰুখা পজা হোম কোৱাৰেণ্টাইন হিচাপে থাকিবলৈ ঘৰখনত নাই এটা পৰ্যাপ্ত কোঠা, যাৰ বাবে বাৰীৰ বাহনিত চাংঘৰ নিৰ্মাণ কৰি তাতে দিনে নিশাই আশ্ৰয় ল'ব লগা হৈছে নামৰূপৰ এজন যুৱকে। প্ৰথমে মন কৰক এইটো চাংঘৰলৈ। কিদৰে এজন যুৱকে 4টা খুঁটাৰ বিচনাখনকে সাক্ষী কৰি দিনে নিশাই আঁতৰি আছে পৰিয়ালটোৰ পৰা। তথাপিও যুৱকজনৰ মুখত এমুকুৰা হাঁহি। মই কিষাণগঞ্জ এনেকৈ মই প্ৰায় লকডাউন যেতিয়া লাগিছিলে তেতিয়া আহিম বুলি ভাবিছিলোঁ, কিন্তু আহিব নোৱাৰিলোঁ। তাৰপিছত এই মই 26 তাৰিখে আহিছিলোঁ। মই প্ৰথমে ডিব্ৰুগড়, ইয়াত মই কালি ৰাতি আহি পাইছোঁ। পেটৰ কাৰণতেই হওক বা অন্য কিবা কাৰণতেই হওক, বিভিন্ন সময়ত অসমৰ বহু যুৱক যুৱতী কৰ্ম সংস্থাপনৰ বাবে ঢাপলি মেলিছিল বহিৰাজ্যলৈ। কিন্তু বৰ্তমান সময়ত কৰোনা ভাইৰাছে দেশত কাল ৰূপ ধাৰণ কৰাত কৰ্মস্থলীত বিভিন্ন অভাৱত পৰি নিজৰ আপোন ঘৰখনলৈ উভতি আহিছে অসমৰ বহু যুৱক যুৱতী। ঠিক একেদৰেই বিহাৰৰ কিষাণগঞ্জৰ কৰ্মস্থলীৰ পৰা অসমলৈ ঘূৰি আহি 7 দিন ডিব্ৰুগড়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থাকি সকলো পৰীক্ষাৰ অন্তত নামৰূপৰ তিনিকুণীয়া গাঁৱৰ কৈলাশ মুৰ্মু নামৰ শ্ৰমিক যুৱকজন উপস্থিত হৈছিল নিজৰ আপোন ঘৰখনত। কিন্তু চৰকাৰী নিয়ম অনুসৰি আৰু 7 দিন হোম কোৱাৰেণ্টাইনত থাকিবৰ বাবে ঘৰখনত পৰ্যাপ্ত কোঠা নথকাত নিজৰ বাৰীৰ চুকৰ বাহনিতেই অস্থায়ীভাৱে চাংঘৰ নিৰ্মাণ কৰি তাতে আশ্ৰয় লৈ ৰদে বৰষুণে থাকি দিন ৰাতি পাৰ কৰিছে এই যুৱকজনে। ইফালে যুৱকজনক খোৱা বোৱা প্ৰদান কৰাৰ ক্ষেত্ৰতো পৰিয়ালে লৈছে বিশেষ সতৰ্কতা। যুৱকজনৰ সংস্পৰ্শৰ পৰা আঁতৰি দূৰৰে পৰাই সময়ে সময়ে যোগান ধৰা হৈছে খাদ্য। লগতে আশা কৰ্মীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আছে যুৱকজনৰ। যুৱকজনৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে স্থানীয় ৰাইজে। লগতে আহি সাক্ষাতো কৰিলোহি, আহি চব ঠিকে আছে বাৰু। তাৰপিছত এতিয়াও কেনেকৈ থাকিব লাগিব, তেওঁ ক'ত কেনেকৈ টয়লেট কৰিব লাগিব, তেওঁ খোৱা বস্তু কেনেকৈ দিব লাগিব, সেই সকলোবিলাক তেওঁক বুজাই দিয়া হৈছে। আৰু আপুনি মুঠতে 7 দিন, আজিতো 8 দিন হৈছে। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা আশ্চৰ্যকৰ ঘটনা, এটা আশ্চৰ্যকৰ অস্ত্ৰোপচাৰ, যিটো অস্ত্ৰোপচাৰে পোহৰলৈ আনিছে এজন লোকৰ বিকৃত যৌন মানসিকতাৰ কথা। এটা আশ্চৰ্যকৰ অস্ত্ৰোপচাৰ। টেলিভিছনৰ পৰ্দাত দেখা এডাল মোবাইল চাৰ্জাৰৰ কেবল। এই কেবলডাল মানৱ শৰীৰত কেনেকৈ সোমাল আপুনি হয়তো ভাবি আচৰিত হৈছে। চাৰ্জন ডাক্তৰ ৱালিউল ইছলামো হৈছিল আচৰিত। 30 বছৰীয়া এজন যুৱকে পেটৰ সাংঘাতিক বিষ লৈ কাষ চাপিছিল চিকিৎসকৰ। কৈছিল খেলি থাকোঁতে হেডফোন গিলাৰ কথা। কৈছিল মোৰ পেট বিষাই আছে বোলো, কিয় বোলো মই একচুৱেলি খেলি থাকোঁতে মোৰ
হেডফোনডাল মই মুখত ৰাখিছিলোঁ সোমাই থাকিলে পেটত পেট বিষাই আছে গতিকে মই ভৰ্তি কৰালোঁ হস্পিটেল ভৰ্তি কৰাই পেলাই আমি পেটত কিবা বস্তু গ'লে আমি বস্তুটো ওলাই দিব চেষ্টা কৰোঁ যেনেকৈ আমি লাক্সেটিভ দিওঁ লাক্সেটিভ পেগলেক এটা ভাল বস্তু আমি খুৱাই দিলে অলপ পিছতে মানে খুব পায়খানা হয় পেগলেক খুৱাই পেলাই মই চেষ্টা কৰিলোঁ গোটেই পায়খানা চেষ্টা হ'ল একো নোলালে তাৰপিছত মই আকৌ এক্সৰে কৰি চালোঁ আছে নাই দেখিছোঁ আছে তাৰপিছত মই ভাবিলোঁ মই এণ্ডস্কপিয়ে কৰোঁ মই এণ্ডস্কপি কৰিলোঁ মুখেৰে ভৰালোঁ তলপিনেৰে ভৰাই পেলাই চালোঁ যে না একো নাপালোঁ উৰহী গছৰ ওৰ উলিয়ালে ডাক্তৰ ইছলামে যুৱকৰ যৌনাংগৰ পৰা উলিয়ালে 2 ফুট দীঘল এইডাল মোবাইল চাৰ্জাৰৰ কেবল তাত যেতিয়া পাইছোঁ ৱায়াৰৰ নিচিনা বস্তু হাতত লাগিছে তেতিয়া মই সৰু এটা ফুটা কৰি পেলাই মই ৱায়াৰটো ওলাই আনিছোঁ তেতিয়া মই দেখিছোঁ এইটো একচুৱেলি হেডফোনৰ কইল নাছিলে এডাল ধৰি লওক চাৰ্জাৰ যিডাল কি থাকে মানে কৰ্ডডাল থাকে সেই কৰ্ডডাল এবাৰ 2 ফিট বেছি 2 ফিটতকৈ ডাঙৰ সেইডাল সোমাই আছিলে তেতিয়া মই ৰিপেয়াৰ কৰি পেলাই মই পাইছিলোঁ 2 দিন পিছত ডিছচাৰ্জ দি দিলোঁ পেচেণ্টটো ভালে আছে ঠিক ইজ ডেট যে মানুহটো একচুৱেলি মোক এটা ডাঙৰ ছাৰপ্ৰাইজ দিলে যে মানুহটো একচুৱেলি হিষ্ট্ৰীটো যিটো দিছিলে মোক সেইটো এটা মিছা কথা আছিলে এই ঘটনাক মানসিক বিকৃতিৰ আখ্যা দিছে মনোৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা দত্তই ইয়াৰ পূৰ্বেও যুৱকজনে যৌনাংগৰে কলমকে ধৰি অন্যান্য যন্ত্ৰপাতি ভৰাই লৈছিল বিকৃত তৃপ্তি কিন্তু আচলতে হেডফোনো গিলা নাছিল তেওঁ মোবাইল ফোনৰ কেবলডাল তেওঁৰ যৌনাংগৰে তেওঁ ভৰাই দিছিল তেওঁৰ অন্য মানসিক সমস্যা একো নাই কিন্তু সেইটো এটা যৌন বিকৃতিহে তেওঁৰ পৰা জানিবলৈ পাইছিলোঁ যে তেওঁ তেনেকুৱা ধৰণৰ কাম প্ৰায়ে কৰে বিভিন্ন যন্ত্ৰপাতি বা কেবল সেইবিলাক তেওঁ নিজৰ যৌনাংগৰ মাজেৰে সোমোৱাই দিয়ে বা যৌনাংগৰে সোমোৱাই দিয়ে তেওঁ কিছুমান যৌন তৃপ্তি পোৱা বুলি যদি আমি কওঁ সেক্সুৱেল প্লেজাৰ পায় ইতিমধ্যে সুস্থ হৈছে বিকৃত যৌন তৃপ্তি লোৱা যুৱকজন পৰৱৰ্তী সময়ত যুৱকজনৰ মানসিক যৌন বিকৃতি দূৰ কৰিবৰ বাবে পদক্ষেপ ল'ব চিকিৎসকে কেমেৰা পাৰ্চন হিতেশৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18 আৰু বহু গুৰুত্বপূৰ্ণ খবৰ আছে কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি